ৰাম চাৰি বেদ জাত হন্তে হুয়াছে জাত তথাপি নপাৰে তাক কৰিবে সাক্ষাৎ প্ৰকাৰে খে কহে বেদে মায়া কনি খেধি ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। চাৰি বেদ যাৰ পৰা জন্ম হৈছে। এতিয়া বেদ শব্দৰ অৰ্থ একেষাৰে আমি কৈ দিব পৰা নাযাব। বেদ মানে হ'ল জ্ঞান, বেদ মানে হ'ল শাস্ত্ৰ বা পুথি, বেদ মানে হ'ল জীৱতত্ত্ব। পোনে পোনে যদি চাওঁ ভগৱন্তৰ নাকৰ নিশ্বাসত চাৰিখন পুথিৰ জন্ম হৈছিল, সেইকাৰণে বেদ মানে পুথি। ভগৱন্তৰ শৰীৰটোৰ পৰা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চতুবৰ্ণৰ জন্ম হৈছিল, সেইকাৰণে বেদ মানে হ'ল জীৱতত্ত্ব। আমি তোমাৰেহে অংশ, আমি যত জীৱ তোমাৰেহে অংশ। আৰু ব্যাসদেৱৰ দ্বাৰা যেতিয়া প্ৰকাশিত হৈছে, সেইকাৰণে বেদ মানে হ'ল জ্ঞান ৰূপ প্ৰকাশ। এতিয়া ইয়াত প্ৰকাশ কৰিছে যে চাৰি বেদ জাত হন্তে হুয়া আছে জাত তথাপি নপাৰে তাক কৰিবে সাক্ষাৎ। যদি ভাগৱতক আমি পঞ্চম বেদ হিচাপে চিন্তা কৰোঁ, নামঘোষা শাস্ত্ৰত গুৰুজনাই কৈছে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পাণ কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। সমস্ত বেদৰ সাৰ হ'ল মহাভাগৱত, সেইকাৰণে ভাগৱত হ'ল পঞ্চম বেদ তত্ত্ব, মানে সকলোতকৈ শ্ৰেষ্ঠ হ'ল ভাগৱত। গতিকে বেদেও শাস্ত্ৰ হিচাপে চালে বেদেও যাৰ কথা কৈ কৈ শেষ কৰিব পৰা নাই। জন্ম ভগৱন্তৰ পৰা হৈছে যদিও শাস্ত্ৰয়ো ভগৱন্তৰ এক নিশ্চিত ৰূপটো আমাক দিব পৰা নাই। আৰু আমি জীৱ বুলি বুজি পোৱাৰ পাছত, আমি জীৱয়ো ভগৱন্তৰ কথাকে দিনে ৰাতিয়ে কৈ থকাৰ পাছতো আমি কোনেও ভগৱন্ত এয়াই চোৱা বুলি দেখুৱাইও দিব নোৱাৰোঁ। জ্ঞানৰ ফালৰ পৰা আমি চিন্তা কৰি কৰি যিমান ডাবুল MA ডাবুল BA এনেকৈ যিমান আমি ডিগ্ৰী ল'লেও কিন্তু আমি কোনেও ভগৱন্তৰ এইটোৱে ৰূপ বুলি আমি জ্ঞান মাৰ্গেৰেও কোনেও কিন্তু দেখুৱাই দিব নোৱাৰোঁ এ চোৱা। কাৰণ শাস্ত্ৰই কৈছে নালাগে ভক্তিত দেৱ দ্বিজ ঋষি শুইব, নেলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিব, তপ জপ তীৰ্থ ব্ৰত সবে বিৰম্বন কেৱল ভক্তিত তুষ্ট সুন্ত নাৰায়ণ। এতিয়া ভক্তি মানে ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে হ'ল ভাবি থকা, ইক্তিন মানে হ'ল আনন্দ। যাৰ কথা ভাবি থাকিলে আমি আনন্দৰ উপৰি আনন্দ লাভ কৰিব পাৰোঁ, সেই ব্যৱস্থাটোৰ নামেই হ'ল ভক্তি। এতিয়া কাৰ কথা ভাবিলে আনন্দ লাগে? স্বাভাৱিকতে মহাত্মা গান্ধী মাৰ্কা থকা কাগজখিলা যদি বেংক বেলেঞ্চটো বেছিকৈ থাকে তেতিয়াহ'লে আনন্দই আনন্দ। এতিয়া নাকটোৱে যি ধৰণে গোন্ধ এটা পোৱাৰ লগে লগে সেই গোন্ধটো যদি প্ৰকৃততে বেয়া গোন্ধ হয় তেতিয়াহ'লে আপোনাৰ মোৰ মুখৰ পৰা উকালি আহি যায়। বেয়া গোন্ধটো গেলা গোন্ধ এটা নাকত লগাৰ লগে লগে উকালি আহি যায়। যদি এটা শব্দ নাকত গোন্ধটো লগাৰ লগে লগে আপোনাৰ মোৰ মুখেৰে বা মনেৰে উকালি আহে, এটা শব্দ কাণত পৰাৰ লগে লগে, এটা বেয়া শব্দ কাণত পৰাৰ লগে লগে আপোনাৰ মোৰ খং উঠে, তেতিয়াহ'লে এটা শব্দ কৃষ্ণ বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ আনন্দ অনুভৱ হয় নে নহয়? যদি হয় তেতিয়াহ'লে আমি জানিম আমাৰ ভক্তি হৈছে, আৰু যদি নাই হোৱা আনন্দ তেতিয়াহ'লে জানিব লাগিব আমাৰ ভক্তিৰ ৰূপটো নাই হোৱা। এৰা প্ৰকাৰে সে কহে বেদে মায়া ক নিষেধি ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। প্ৰকাৰেহে
বেদে মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়টো প্ৰকাশ কৰিছে। মনত ৰাখিবা, ব্ৰহ্মৰ বাহিৰে মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ সিদ্ধি কেতিয়াও হ'ব নোৱাৰে। এতিয়া দৰ্শনটো আমি যে কওঁ এটি পুণ্যাত্মা শৰীৰটো এৰি গুচি যোৱাৰ লগে লগে আমি কি বুলি কওঁ? আমুক নামৰ বিদেহী আত্মাৰ মুকুতিৰ অৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এনেকুৱা এটা নিয়ম পালন কৰোঁ, আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সেই আত্মাটোৰ নামটো প্ৰকাশ কৰোঁ বিদেহী আত্মা। এতিয়া বিদেহী আত্মা মানে কি? বি মানে উপসৰ্গ, বি মানে হ'ল নাই, আত্মা মানে হ'ল ব্ৰহ্মতত্ত্বৰ কথা কোৱা হৈছে। যিটো আত্মা দেহ মানে শৰীৰটো নাই, তাৰ নামেই হ'ল বিদেহী আত্মা। এতিয়া ইমান দিনে আমি দেখি আছিলোঁ কোনোবা এজন নামধাৰী মানুহ জুবিন গাৰ্গ নামক আমি শৰীৰটো দেখি আছিলোঁ। এই শৰীৰটোকে আমি জুবিন গাৰ্গ ভাবি আছিলোঁ, কিন্তু যিদিনা শৰীৰটোক চৈতন্য কৰি থকা ব্ৰহ্মতত্ত্ব ওলাই গুচি গ'ল, সেইদিনাৰ পৰা আমি জুবিন গাৰ্গক বিদেহী আত্মা সদগতিৰ অৰ্থে প্ৰত্যেক অনুষ্ঠানতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান 5 মিনিট ৰাখোঁ। সেইটো অনুষ্ঠান সেই আত্মাৰ নাম হ'ল বিদেহ আত্মা। তাৰমানে যিটো আত্মাৰ শৰীৰটো নাই, দেহটো নাই, তাৰ নাম হ'ল বিদেহ। এতিয়া প্ৰকাশ কৰিছে ব্ৰহ্ম বিনে জানিবা মায়াৰ নাহি সিদ্ধি। মায়া মানে শৰীৰটো, অৰ্থাৎ ক্ষিতি অপ মৰুত ব্যোম তেজ, পঞ্চভূতেৰে আমাৰ শৰীৰটো গঠিত। মাটি, পানী, বায়ু, অগ্নি, আকাশ। সেইকাৰণে পঞ্চভূততে আমাৰ শৰীৰটো বিলীন হৈ যায়। পঞ্চভূতি নৰ দেহা, দুদিন কৰিবা বেহা, এবাৰ গ'লে পাবলৈ নাই। গতিকে এইটো পঞ্চভূতি দেহা। এই পঞ্চভূতি দেহটোকে গুৰুজনাই কৈছে পঞ্চভূতি দেহকে সে মায়া বুলি কয়, তৰ নৌপাই গুৰু সেৱাকে কয়। এই পঞ্চভূতি দেহটোৱে হ'ল মায়া, আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গুৰু সেৱা। এতিয়া মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো নিমি ৰজাৰ আগত প্ৰবুদ্ধ সিদ্ধই খুব সুন্দৰভাৱে প্ৰকাশ কৰি আছে। এতিয়া আমি এইটো নিয়ম পালন কৰিবলৈ কিমানে চেষ্টা কৰিম, 3 দিন এই অনুষ্ঠান ভাগত উপস্থিত হৈ এইটো আমি প্ৰত্যেকে নিজে নিজে অনুভৱ কৰিব লাগিব। হে ৰামেকে ব্ৰহ্ম থাকে মাত্ৰ, সৃষ্টিৰ আদিত জগত স্বৰূপে পাছে হুৱন্ত বিদিত। প্ৰকৃতি মহত অহংকাৰ বুদ্ধি মন, বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ। এক ব্ৰহ্মৰূপত সৃষ্টিৰ আদিতে আছিল, সৃষ্টি থাকোঁতেও আছে, সৃষ্টি নাথাকোঁতেও থাকিব। অৰ্থাৎ আপোনাৰহঁতৰ এই গাঁওখনত যিভাগ নামঘৰ নিৰ্মাণ কৰা এই মাটিডোখৰ নামঘৰ ভাগ নিৰ্মাণ কৰা আগত এই মাটিডোখৰ ইয়াত আছিল নে নাছিল? নিশ্চিত ৰূপত আছিল। আৰু এই মাটিডোখৰ থকাৰ পাছতো বহুকেইজন ব্যক্তি এই সংসাৰ এৰি গুচি যোৱাৰ পাছতো এই মাটিডোখৰ ইয়াতে আছে। আৰু আপোনাৰ মোৰ গাঁওখন, প্ৰত্যেকজন ব্যক্তি এই গাঁওখন এৰি আমি পৰলোকলৈ গমন কৰাৰ পাছতো এই মাটিডোখৰ এই জেগাত এনেকৈ থাকি যাব। সেই ঠিক তেনেধৰণে পৰম আত্মা কৃষ্ণ তত্ত্বও এই সংসাৰত আদিতে আছিল, একো নাথাকোঁতেও, সকলো থাকোঁতেও আছে, আৰু সকলো নাথাকোঁতেও কেৱল থাকি যাব তেওঁহে। এই দৰ্শনটো প্ৰকাশিত হৈছে। হে ৰাম জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন কায়, থাকা সৰ্বকালে সৰ্বদেশে সৰ্বঠাই,
ইন্দ্ৰিয়ে সে কৰে তাংক বিবিধ ভাৱনা যেন এক প্ৰাণ তাৰ অনেক কল্পনা। জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন হৰিৰ স্বৰূপত সৰ্বকালে সৰ্বদেশে সৰ্বস্থানতে প্ৰত্যেক মুহূৰ্ততে ভগৱন্ত বস্তু বিৰাজমান হৈ আছে। ইন্দ্ৰিয়েহে কৰে তাংক বিবিধ ভাৱনা যেন এক প্ৰাণ তাৰ অনেক কল্পনা। মাত্ৰ আমি ইন্দ্ৰিয়বিলাকৰ চিন্তাৰ জৰিয়তে আমি বিবিধ ভাৱনাৰ ৰূপত আমি কল্পনা কৰি কৰি প্ৰত্যেকেই বেলেগ বেলেগ নীতি নিয়মবিলাক পালন কৰি থাকোঁ। এইটোৱে হ'ল গুৰুজনাই কৈছে আমাৰ অজ্ঞানতা। সেই অজ্ঞানতাৰ পৰা ওলাই আহি ভক্তি মাৰ্গেৰে একদেৱ এক সেৱ একবিনে নাই কেৱ, এই নিয়মটো পালন কৰি যিমানে যিমানে আমি এই সংসাৰত বৰ্তি থাকিম সিমানে সিমানে কৃষ্ণস্তু ভগৱন্তৰ কৃপা লাভ কৰি এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি আমি পৰম গতি লাভ কৰিব পাৰিম। এনেধৰণে ভগৱন্তৰ নাৰায়ণৰ ৰূপ কথন গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। কৃষ্ণ তাৰ পাছত সুন্দৰভাৱে পদে আমাক প্ৰকাশ কৰিছে। হে ৰাম ভকতৰ সুহৃদ পৰম প্ৰাণ সম, তাংকে বুলি নাৰায়ণ জানা নৃপুতম। সেনবা বুলিবা সিটো নাৰায়ণ তত্ত্ব, জানিলো আচন্ত সমস্তৰ হৃদয়ত। কোনমতে কেতি ক্ষণে সোৱন্ত, সাক্ষাৎ কহিব নৃপতি তাৰ উত্তৰ তোমাত। ভকতজনৰ বাবে সুহৃদ প্ৰাণবন্ধু, সেইকাৰণে ভগৱন্ত নাৰায়ণ সকলোতকৈ শ্ৰেষ্ঠ। সেই নিমিৰাজন তুমি মনত ৰাখিবা। তুমি আমাক এইটো সুধিছিলা, কোনমতে কেতিক্ষণে সোৱন্ত সাক্ষাৎ কহিব নৃপতি তাৰ উত্তৰ তোমাক। কেনেকৈনো ভগৱন্ত প্ৰকাশ হৈ যায় তাৰ বিষয়বস্তু আমি তোমাৰ আগত ক'ম। গীতা শাস্ত্ৰত ভগৱন্ত পুৰুষে পৰম বান্ধৱ অৰ্জুনৰ আগত প্ৰকাশ কৰিছিল যে যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত, অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম, পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম, ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ দুষ্কৃতি নাশ কৰি সংস্কৃতি ৰক্ষা, অধৰ্মক বিনাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা, দুষ্টক দমন কৰি সন্তক পালন কৰা, এই উদ্দেশ্য আগত ৰাখি ভগৱন্ত সময়ে সময়ে ধৰাধামত অৱতৰণ হয়, অৰ্থাৎ অৱতাৰ লয়। আৰু বৰ্তমান সেইখিনি কথাকে প্ৰকাশ কৰিবৰ বাবে সিদ্ধ আগবাঢ়িছে। হে ৰাম ধনৰ চেষ্টা যি কালত, এৰৈ মতি কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি, তাৰ হুৱে তেবে আহি ভকতি প্ৰবল
পখালে চিতৰতাৰ আছে যত মল। উত্তৰটো প্ৰথম প্ৰকাশ কৰিছে পদে যে ধনৰ চেষ্টাক যি কালত এৰৈ মতি, যিজন মানুহে ভগৱন্তৰ কৰ্ম কৰিবলৈ গৈ ধনৰ কথাটোক আশ্ৰয় নকৰে। কৃষ্ণ নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, সেহিহে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি অনুষ্ঠান সকলে কৰিল, নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল, আশাক যিজনে পিঠি দিল। অৰ্থাৎ ভগৱন্ত হ'ল নিৰাশা তত্ত্ব। তেওঁক যদি আশা কৰা যায়, আশা কৰাজনে নাপায়। প্ৰমাণ হিচাপে দিছে, যেতিয়া পঞ্চপাণ্ডৱৰ দূত হৈ কৃষ্ণ তত্ত্ব হস্তিনাপুৰৰ ৰাজসভাত প্ৰৱেশ কৰিছিল, তেতিয়া দুৰ্যোধনে ৰাজাতিথ্য কৰি কৃষ্ণকটো থাকিবলৈ কৈছিল। অন্যহাতেদি ভগৱন্ত বস্তু কিন্তু থাকিছিল বিদুৰৰ ভগা প্ৰজাত। তাৰমানে বিদুৰে অকণমান আশা কৰা নাই ভগৱন্তক, অথচ ভগৱন্ত গৈ ভক্তৰ গৃহত আশ্ৰয় গ্ৰহণ কৰিছে। ঠিক তেনেধৰণে আমিও যদি প্ৰাণজিত নামৰ এই শৰীৰটোক আপোনাসৱৰ এই মহান কাৰ্যসূচীভাগিত অংশগ্ৰহণ কৰিবলৈ, দায়িত্ব অৰ্পণ কৰিবলৈ যিকেইজন বাপ আগবাঢ়ি গৈছিল আমাৰ গৃহলৈ বা যোগাযোগ কৰিছিল যিকেইজন বাপে, সেইকেইজন বাপে আমাক সুধিছিল, বাপ আপুনি আমাৰ নামঘৰত গৈ অনুষ্ঠান কৰিলে বা আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠান কৰি থাকোঁতে আপুনি অনুষ্ঠানৰ বিনিময়ত কিমান ধন লয়, কিমান পইচা লয়। আৰু সেই মুহূৰ্ততে যদি আমি কৈ দিছিলোঁ যে আমাক 10,000 মান টকা দিলেহে আমি আপোনাসৱৰ নামঘৰত গৈ দায়িত্ব পালন কৰিব পৰা যাব, তেতিয়াহ'লে সেইখিনিতে আমাৰ ভকতি ভ্ৰষ্ট হ'ব। ঠিক তেনেধৰণে এজন নামাচাৰ্য হৈ, এজন পাঠাচাৰ্য হৈ যদি আমি ভোজনী দানৰ আশাত আমি যদি অনুষ্ঠানভাগিত গৈ উপস্থিত হওঁ, তেতিয়াহ'লে সেইটোৱে হ'ব নামাচাৰ্য, পাঠাচাৰ্য আদি আমাৰ সবৰ চূড়ান্ত অপৰাধ আৰু মহাপাপ। গতিকে আমি প্ৰত্যেকেই শাস্ত্ৰসন্মতে নিজৰ কৰ্মক ধৰ্মলৈ ৰূপান্তৰিত কৰিব লাগিব। সেইকাৰণে নেমি ৰজাৰ আগত প্ৰবুদ্ধ সিদ্ধই প্ৰথম সিদ্ধান্ত দিছে, ধনৰ চেষ্টাক যি কালত এৰৈ মতি, যিজনে যি মুহূৰ্তত ধনৰ চিন্তাটো মনৰ পৰা এৰিব পাৰিব, বিপৰীতে সেই চিন্তাটো অৰ্পণ কৰিব কেশৱৰ চৰণ সেৱাত মাত্ৰ ৰতি। সেই চিন্তাটো থাকিব কেৱল ঈশ্বৰ কৃষ্ণৰ চৰণত। এতিয়া যিসকল আয়ে চাকি জ্বলাইছে, যিকেইজন বাপে বা যুৱক যুৱতীয়ে গুৱাপান ভাগ আগবঢ়াইছে, নিশ্চয় আমি কিবা এটা ভাবিছোঁ, কিবা এটা নিশ্চয় ভাবিছোঁ। সেই ভাৱনাটো আমি এৰিব লাগিব। আমাৰ কৰ্ম হ'ল ঈশ্বৰক চিন্তা কৰা, গতিকে ঈশ্বৰক চিন্তা কৰিব লাগে। ঈশ্বৰৰ পৰা আমি বিচাৰিব নালাগে, ঈশ্বৰৰ বস্তু আমি ঈশ্বৰত অৰ্পণ কৰিব লাগে। যে সবে নাৰায়ণ পৰ জানিবা নিশ্চয়, অৰ্পণা নভৈলে কিছু ফল নধৰয়। আমি যে কৈছোঁ মোৰ 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 মোৰ, একো নাই মোৰ, আহোঁতে আমি একো লৈ অহা নাই, যাওঁতেও আমি একো লৈ যাব নোৱাৰোঁ, আমাৰ একো নাই। এখন সবে নাৰায়ণ পৰ, সকলো তোমাৰ প্ৰভু, অৰ্পণা নভৈলে কিছু ফল নধৰয়। গতিকে তোমাৰেখে দ্ৰব্য তোমাতে অৰ্পণ, নিষিদ্ধ স্বৰূপে কৰিও গ্ৰহণ। সেই প্ৰভু দ্ৰব্য তোমাৰ। মই মাত্ৰ কেইদিনমানৰ কাৰণে ৰখীয়া হৈ আছোঁ বাৰীখন, কল গছ এজোপাত কল এথোকা লাগিছে, ইয়াত তোমাৰ কৃপাতহে হৈছে প্ৰভু। গতিকে তোমাৰেই দ্ৰব্য, তোমাতে আমি অৰ্পণ কৰিছোঁ। গতিকে ইয়াৰ বিনিময়ত আমি কিমান ল'ম পইচা, সেইটো আমি নিৰ্ধাৰণ নকৰিম, সেইটো নিৰ্ধাৰণ কৰিব যিজন ব্যক্তিয়ে সেই ব্যৱস্থাটো, অৰ্থাৎ কলথোকা তেওঁ কৰ্মত লগাবলৈ নিব, তেওঁ নিৰ্ধাৰণ কৰিব কিমান দিব। কিন্তু আমি যদি কওঁ যে ইমান দিব লাগিব,
যদি আমি তেনেধৰণে কওঁ তেতিয়াহ'লে আমাৰ সেইটো অপৰাধ হৈ যায় আৰু সেইকাৰণে প্ৰত্যেক সমাজতে সেই অপৰাধটো ভঞ্জনৰ বাবে এটা নিয়ম আছে, সেইটো হ'ল অৰ্পণা সেৱা। প্ৰত্যেক অনুষ্ঠানৰে সমাজত সেই নিয়মটো আছে, অৰ্পণা সেৱা। যদি সেউকীয় অৰ্পণা সেৱা ভাগ নকৰে তেতিয়ালৈকে ভকতে কোনো দ্ৰব্য গ্ৰহণ নকৰে। গতিকে সেউকীয়ে গোটাই পিটাই আনোতে যিখিনি শ্বাস নিশ্বাসত অপৰাধ ৰৈ গ'ল বাক্য বচনত, সমস্ত অপৰাধ ভঞ্জন কৰি ভকতে দায়িত্ব পালন কৰে। তাৰ পাছৰ পৰা ভকতে শৰাই সজাব, তাৰ পাছত ভকতে সুন্দৰভাৱে অৰ্পণা কৰিব প্ৰত্যেকৰে সন্মুখে সন্মুখে, আৰু সেইকাৰণে তাৰ নামটো হ'ল প্ৰসাদ। একে মাহ, একে বুট, একে মগু তিনিআলি বা চাৰিআলিৰ চুকত যদি দোকানী এজনে বিক্ৰী কৰি থাকে তেতিয়া তাৰ নাম হ'ল মিক্সাৰ। কেলে মিক্সাৰ হ'ল? কাৰণ তাত ভক্তি নাই। যদি ভক্তি আহাৰত প্ৰৱেশ কৰোৱাব পৰা যায় তেতিয়াহ'লে তাৰ নাম হ'ল প্ৰসাদ, অৰ্থাৎ আহাৰ প্ৰসাদলৈ ৰূপান্তৰিত হয়। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘত, অপৰাধ নধৰিব, আমি সমাজভাগীৰ নাম লোৱা হৈছে, এইটো আমি বিষয়টো বুজাবৰ কাৰণেহে টানি অনা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ সমাজভাগীত যেতিয়া প্ৰসাদ দিয়া যায়, সেই প্ৰসাদ সিদ্ধ হ'লেও তাৰ নাম প্ৰসাদ বুলি কয়। বোলে বা প্ৰসাদ অকণ দিয়া হ'বনে? বোলে বা প্ৰসাদ নালাগে আমাক। মানে যিটো অন্য সমাজত নাম আছে চাউল সিজোৱা, যিটো অন্য সমাজত নাম আছে ভোজ আদি আদি নামেৰে নামাকৰণ হয়, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত সেই নিয়মটো শাস্ত্ৰসন্মত, অৰ্থাৎ প্ৰসাদ। কাৰণ তাত নাম আশ্ৰয় কৰি ভক্তি প্ৰৱেশ কৰোৱা হৈছে। কিন্তু বাকী অনুষ্ঠানতো ভক্তি প্ৰৱেশ কৰোৱা হয় যদিও তাৰ হয়তো শাস্ত্ৰসন্মত কথাটো আমি বুজি নোপোৱাৰ বাবে বোলে আমুকৰ ঘৰত সকাম নহয় সেইকাৰণে আমি যাওঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘত কিন্তু নিমন্ত্ৰণ কৰোঁতেই কৈ থৈ যায়, বা আমুক দিনা একাদশ দিৱস নাম এষাৰ আছে আপোনাসব যাব। কিন্তু বাকী সমাজত কোৱা হয় সকাম আছে আমাৰ দেউতাৰ, গতিকে যাব। সকাম কৰিবলৈ শাস্ত্ৰই আমাক নাই কোৱা। সকাম কৰাৰ বিপৰীতে শাস্ত্ৰই কৈছে নিষ্কাম কৰা। নিষ্কামৰ অৰ্থ হ'ল নাম। যেতিয়া নাম বুলি কোৱা যাব তেতিয়া সমস্ত পাপ আৰম্ভণিতে খণ্ডনে হৈ যায়। কাৰণ ভাগৱতে আমাক সিদ্ধান্ত দিছে, প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰি ক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। আৰু এটা নিয়ম আছে, 3 দিনত তিলনী কৰ্ম হোৱাৰ লগে লগে সেই দিনটোত ভকতে কীৰ্তন গ্ৰন্থ ঈশ্বৰৰ নাম আশ্ৰয় কৰি পৰিয়ালটোক বংশক শুদ্ধিকৰণৰ ব্যৱস্থাটো কৰে, আৰু বাকী সমাজ ব্যৱস্থাত তাৰ অলপ বিপৰীত নীতি নিয়ম দেখা যায়। এইটো শাস্ত্ৰৰ বিপৰীত নিয়ম। আৰু সেই দিনটোত সেই ব্যক্তি ঘৰত পানী অকণমানো গ্ৰহণ নকৰা নিয়মটো শাস্ত্ৰসন্মত। তাৰ পাছত 10 নম্বৰ দিনটোলৈকে ঈশ্বৰৰ নাম আশ্ৰয় কৰা নিয়ম থাকে, এঘণ্টাই হওক আধা ঘণ্টাই হওক। এইটো গো কৰ্ণ আৰু ধুন্দুকাৰীৰ যিটো পেট আত্মা মুক্তিৰ অৰ্থে গো কৰ্ণই নিয়মটো পালন কৰিছিল, সেই 7 দিনীয়া নিয়মটো ভাগৱত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগীত এই নিয়মটো সুন্দৰভাৱে পালন কৰা হয়। কিন্তু বাকী অনুষ্ঠানত পেট আত্মা আহিব বুলি ৰখিবলৈ যায় বহুখিনি গাঁৱৰ জ্ঞাতি কুটুম্ব, কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত ৰখিবৰ কোনো প্ৰয়োজন নাই। কাৰণ তেওঁলোকে জানে প্ৰত্যেকৰে গৃহত ভাগৱত ধৰ্ম পালন হৈ থাকে, গুৰু গৃহ থাকে। সেইকাৰণে গুৰু গৃহ থাকিলে পুণ্যাত্মাৰ মুকুতি অনায়াসে হৈ যায়। গুৰু গৃহত নাম প্ৰসংগ হয়, ভকত আহি কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰে পাঠৰ মাধ্যমেৰে, শ্ৰৱণ কীৰ্তন মহাভক্তি। পানী পোতাত পৰি থকা সেই আত্মাতত্বই ভকতৰ চৰণৰ ধূলা পাই কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা সুন্দৰভাৱে মুকুতি লাভ কৰিব পাৰে। এই যিবিলাক দৰ্শন, আমি যদি অকণমান কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত কৰা দৰ্শনটো শাস্ত্ৰসন্মতে বুজো, এইখিনি নিয়ম বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে। হেৰা তাৰ হুৱেতে বে আখি ভকতি প্ৰবল, পখালে চিত্তৰ তাৰ আছে যত মল। তেনে ধৰণে এটি জীৱতত্বই ভক্তি প্ৰবল হয় আৰু কায় বাক্য মন চিত্ত সুন্দৰভাৱে পৰিষ্কাৰ হৈ
ভগৱন্তৰ কৃপা লাভৰ বাবে নিজক আগবঢ়াই নিব পাৰে। হুৱে তাৱে তাত আশী ঈশ্বৰ বিদিত, কৃষ্ণক সাক্ষাতে দেখি হুৱে মোহহীন। তেতিয়াই তেওঁ কৃষ্ণস্তু ভগৱন্ত সাক্ষাৎ দৰ্শন হৈ যায়। আৰু সেইকাৰণে কি হয়, গৃহলৈ অহা অতিথিজন, অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ শাস্ত্ৰই কৈছে। আৰু সেইকাৰণে আমি প্ৰত্যেকেই কি কৰোঁ, আজি মূৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলা শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। এই নিয়মটো কোনদিনা হয়, যেতিয়া আমাৰ পিতৃ মাতৃ পৰলোকগামী হয় সেইকেইদিনত হয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেক দিনাই প্ৰত্যেকজন ব্যক্তিৰ ঘৰতে যদি এজন অতিথি আহে, তেওঁ লং পেণ্ট চাৰ্ট পিন্ধি আহিলেও তেওঁ আজি মূৰ গৃহ তীৰ্থটো অধিক ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ, এই নিয়মটো লং পেণ্ট পিন্ধি অহা ভকত ব্যক্তি এজনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা যায়। কিন্তু বাকী সমাজত বোলে কোন আহিছে, শইকীয়া, বহা বহা শইকীয়া, এই নিয়মটো পালন কৰা হয়। এতিয়া কোনটো শাস্ত্ৰসন্মত নিয়ম, কেনেধৰণে কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত হয়, এইটো আমি বিবেচনা কৰিবৰ বাবেহে অন্তত সমাজভাগীৰ নামটো টানি অনা হৈছে। তাৰ বাবে আপোনাৰ ভাৱে ব্যক্তিগতকৈ কোনো গাত পাতি নল'ব যে বাকী সমাজত নাই, কেৱল সেইভাগ সমাজতহে আছে, এইটো বিষয় আকৌ আমি নাই কোৱা। আমি মাত্ৰ তুলনাটো দেখাবৰ বাবেহে সমাজভাগীৰ নামটো টানি অনা হৈছে। তাৰ বাবে আমাৰ যি অপৰাধ ৰৈ গৈছে, আপোনাৰ মহামহন্তই সেই অপৰাধ ভঞ্জন কৰি আমি মূঢ়মতীক এক কণিকা কৃপা বৰ্ষণ কৰিব।